আজি পাপৰ এখন জুইতে সেকি লৈছোঁ আৰু পাপৰখন সেকা হৈ গ'ল যেতিয়া আমাৰ খোৱাৰো সময় হৈ গ'ল আৰু ৰাতিপুৱা মানে যেতিয়ালৈকে ভাতকেইটা খাই আজৰি হৈ নলওঁ তেতিয়ালৈকে কামবোৰ কিবা আজৰি নাই হোৱা যেন লাগে আৰু যেতিয়া ভাতকেইটা খাই বৈ আজৰি হৈ লওঁ তাৰপাছতে বাকী বাহিৰা কামবোৰ কৰিবৰ কাৰণেও আজৰি হৈ যাওঁ আৰু এতিয়া ভাতকেইটা খাই লৈছোঁ যেতিয়া আজৰি আৰু এইফালে লৈ আহিছোঁ পৰীক্ষাৰ বহী এখিনি মানে এই বহীখিনি চাবলগীয়া আছিলে যিমান পাৰোঁ সোনকালে চাই মেলি আজৰি হ'লে মানে মই নিজে আজৰি হৈ থাকিম লগতে শ্ব'কেছটো খুলি বেজ এখিনি উলিয়াই লৈছোঁ বহীখিনি চাই আমনি লাগিলে বেজখিনিৰ কাম কৰিম বুলি আৰু এই বেজখিনি সম্বৰ্ধনা জনাওঁতে গামোচাত লগাই দিয়ে বেজ আৰু বহুতখিনি বেজ আছে ইয়াত 200ৰো অধিক চাগে বেজ আছে আৰু এই বেজখিনিৰ পৰা মোক প্ৰায় কৈ থাকে মানে তুমি কিবা এটা ডিজাইন কৰিবাচোন কিন্তু মই যে এতিয়া এইখিনিৰ পৰা কি ডিজাইন কৰোঁ বাৰু তাকে ভাবি পোৱা নাই তথাপিতো গোটেই বেজখিনি মই উলিয়াই লৈছোঁ আৰু গোটেই বেজখিনি উলিওৱাৰ পিছত কি কৰিম কি নকৰিম একো আইডিয়া নাপালোঁ আকৌ কি কৰিলোঁ ধুনীয়াকৈ বেজখিনি জাপি মেলি ভৰাই থৈ দিছোঁ আৰু আপোনালোকৰ যদি কিবা আইডিয়া আছে মানে এই বেজখিনিৰ পৰা বনাবলগীয়া তেতিয়াহ'লে মোক ক'বচোন বাৰু ভিডিঅ'ত কমেণ্ট কৰি হওক বা ফটো দি হ'লেও এনেকৈ যে কিবা এটা বনাব পাৰি তেনেকৈ ক'ব আপোনালোকৰ পৰা যদি কিবা এটা আইডিয়া পাওঁ ময়ো তেনেকৈ বনাম বুলি ভাবিছোঁ নহ'লে এইখিনি বস্তু এনেই আছে ন আৰু সংৰক্ষণ কৰি থোৱা হ'ব এইবাৰ এইখিনি সকলোখিনি চিজিল কৰি মেলি বহীখিনি চাওঁ বুলি লৈছোঁ বহীখিনি চাম বুলি উলিয়াই আনি বেলেগ কিবা কামহে কৰি আছিলোঁ